দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। পেহেলগাম আক্ৰমণৰ পাছত ভাৰতীয় সেনাই যি বীৰত্ব দেখুৱালে, শত্ৰু ৰাষ্ট্ৰক প্ৰত্যাক্ৰমণ কৰিলে, পৰমাণু শক্তিধৰ এখন দেশৰ ভিতৰত গৈ ভাৰতীয় সেনাৰ ড্ৰোন আৰু ফাইটাৰ জেট আৰু ব্ৰাহ্মোছ মিছাইলে আক্ৰমণ কৰিলে, তাৰ পাছত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি নিশা 8 বজাত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক'ব? লক্ষণীয় বিষয়, পেহেলগাম আক্ৰমণৰ পাছত প্ৰথমবাৰলৈ এনেধৰণে দেশবাসীক সম্বোধন কৰিব। সময় পূৰ্বৰ সেই একেটাই, নিশা 8 বজা। এই নিশা 8 বজাৰ যথেষ্ট তাৎপৰ্য আছে, সেই কথা আমি সকলোৱে জানো। বিমুদ্ৰাকৰণেই হওক, কৰোণা কালৰ পৰিস্থিতিয়েই হওক, প্ৰতিটো ডাঙৰ ডাঙৰ ঘোষণাৰ সময়ছোৱাত এই নিশা 8 বজাৰ সময়টোকেই ধাৰ্য কৰি লৈছিল বা নিৰ্ধাৰণ কৰি লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদী আৰু নিশা 8 বজাৰ এটা যেন ওতঃপ্ৰোত সম্পৰ্ক থাকে। এই নিশা 8 বজাতেই বহুকেইটা ডাঙৰ ডাঙৰ ঘোষণা কৰি থৈছে প্ৰধানমন্ত্ৰীয়ে। উৰি এটেকৰ ক্ষেত্ৰতো নিশা 8 বজাতেই ঘোষণা কৰিছিল। আনকি বিমুদ্ৰাকৰণৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেই নিশা 8 বজাৰ সময়খিনিৰ যি অৱস্থা হৈছিল মানুহৰ, সেই নিৰ্দিষ্ট দেশবাসীক সম্বোধনৰ সময়খিনিত আমি সকলোৱে জানো। তাৰ পৰৱৰ্তী সময়ছোৱাত, কৰোণাকালীন সময়ছোৱাতো 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুকেইটা ডাঙৰ ঘোষণা কৰি থৈ গৈছে। কিন্তু এইবাৰ বৰ্তমান ভাৰতবৰ্ষৰ এই সংকট কালত আজি নিশা 8 বজাত নৰেন্দ্ৰ মোদীয়ে কি ঘোষণা কৰিব? পাকিস্তানৰ 40 গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে ভাৰতৰ আক্ৰমণত। সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে, বৰ্বৰ সন্ত্ৰাসবাদীৰ। পাকিস্তানে বিভিন্ন অভিযোগ উত্থাপন কৰি আছিল আৰু পাকিস্তানে বাৰে বাৰে নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি আছিল। ইতিমধ্যে বিশ্বৰ আন দেশবোৰে পাকিস্তানক লেই চেই কৰিছে। পাকিস্তান এতিয়া একেবাৰে তলত পৰিছেগৈ। পাকিস্তানৰ সন্মান, পাকিস্তানৰ ব্যক্তিত্ব একেবাৰে নোহোৱা হৈ পৰিছে আৰু ভাৰতীয় সেনা ইতিমধ্যে বীৰত্ব দেখুৱাই পাকিস্তানৰ ঘাটিত থকা সন্ত্ৰাসবাদীক মষিমূৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় সেনাই ইতিমধ্যে বহুকেইখন সংবাদমেল আয়োজন কৰি ঘোষণা কৰিছে যে কেনেধৰণে পাকিস্তানৰ ভিতৰত গৈ এয়াৰ বেছ ধ্বংস কৰা হৈছে, কেনেধৰণে তেওঁলোকৰ এয়াৰ ষ্ট্ৰাইক মিছাইল ধ্বংস কৰা হৈছে। আন কেতবোৰ বিশেষ সৈনিকৰ বাবে যিবোৰ স্থান থাকে, সৈনিকৰ বিভিন্ন কাৰখানা, অস্ত্ৰ শস্ত্ৰৰ বা আন কেতবোৰ সৈনিক ৰখা স্থান, সেই স্থানবোৰো ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে আৰু বিভিন্ন প্ৰাণ সন্ত্ৰাসবাদীৰ ঘাটিবোৰৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আৰু ভাৰতবৰ্ষই নিজৰ শক্তি, নিজৰ বিক্ৰম প্ৰতিপন্ন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ বা আন দেশবোৰেও ভাৰতৰ শক্তি দেখি গৈছে। ব্ৰাহ্মোছ মিছাইলে কেনেধৰণৰ ভয়ংকৰ ধ্বংসস্তূপৰ ঘটনা পাকিস্তানত সংঘটিত কৰিব পাৰে তাৰ উদাহৰণ আমি পাই গৈছোঁ। ব্ৰাহ্মোছ এতিয়া নেক্সট জেনেৰেশ্যন, ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশত এটা নতুন ইউনিট স্থাপন কৰা হৈছে। সেই নতুন জেনেৰেশ্যনৰ বা নেক্সট জেনেৰেশ্যনৰ ব্ৰাহ্মোছে অধিক আঘাত কৰিব পাৰিব পাকিস্তানৰ দৰে শত্ৰু ৰাষ্ট্ৰক। বছৰি 150তকৈও অধিক ব্ৰাহ্মোছ মিছাইল এই নতুন যিটো কাৰখানা, নতুন যিটো ইউনিট তাত উৎপাদন কৰিব পৰা যাব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ব্ৰাহ্মোছ মিছাইল কেন্দ্ৰ বা ইউনিটটো উদ্বোধন কৰি ঘোষণা কৰিছে কালি যে এতিয়া শত্ৰুক অধিক ৰূপত আমি দমন কৰিব পাৰিম। কেৱল ৰাছিয়াৰ সৈতে আমাৰ ব্ৰাহ্মোছৰ চুক্তি এটা সীমাবদ্ধ হৈ থকা নাই, আমি এতিয়া নিজাকৈও ব্ৰাহ্মোছ উৎপাদন কৰিম আৰু বছৰি ইমান অত্যাধুনিক ব্ৰাহ্মোছ উৎপাদন কৰিম যে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰশ্ন নাথাকিব। ব্ৰাহ্মোছেই শত্ৰুক শেষ কৰি দিব পাৰিব। এয়াই হৈছে ভাৰতৰ শক্তি, এয়াই হৈছে ভাৰতৰ বিক্ৰম। পাকিস্তান এতিয়া থৰহৰি কম্পমান, পাকিস্তান এতিয়া ভয়ত বিতত, পাকিস্তানৰ এতিয়া টোপনি নোহোৱা হৈছে। ভাৰতে যিকোনো মুহূৰ্তত আকৌ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি দিব পাৰে, কাৰণ ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়ে ঘোষণা কৰি থৈছে যদি এটাও গুলি ফুটে পাকিস্তানৰ ফালৰ পৰা, তেনেহ'লে তাৰ প্ৰত্যুত্তৰ 1000, 2000, 1 লাখ গুলিৰে দিয়া হ'ব বা তাতোকৈ অধিক গুলিৰে দিয়া হ'ব। ভাৰতীয় সৈন্যৰ সংখ্যা 16 লাখ, পাকিস্তানী সৈন্যৰ সংখ্যা কিমান? মাত্ৰ 6 লাখ। ভাৰতীয় 16 লাখ সৈন্যৰ হাতত পাকিস্তান তিষ্ঠি থাকিব নোৱাৰিব। এই 16 লাখ সৈন্যই যিকোনো মুহূৰ্ততে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি দিব পাৰে। এইবাৰ সন্ত্ৰাসবাদীৰ দ্বাৰা যদি ছায়া যুদ্ধৰো সৃষ্টি কৰে, তাৰ পাছতো ৰেহাই নাপাব পাকিস্তানে। একেবাৰে গান পইণ্টত আছে পাকিস্তান। পোনপটীয়াকৈ মিছাইল, বন্দুক আৰু আন কেতবোৰ অস্ত্ৰ পাকিস্তানৰ ফালে টুৱাই থোৱা হৈছে। যেতিয়াই পাকিস্তানৰ পৰা এটা গুলি ফুটিব, তেতিয়াই সেইবোৰ সশস্ত্ৰ ৰূপত গৈ পাকিস্তানত পৰিবগৈ আৰু অতি ভয়ানক ৰূপত পাকিস্তানক ধ্বংস কৰি পেলাবলৈ সেইখিনি যথেষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিশা 8 বজাত কি কথা ক'ব? স্বাভাৱিকতে লক্ষণীয় হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিবা অন্য সিদ্ধান্ত ল'ব পাৰে নেকি?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8 বজাত কিবা ডাঙৰ অন্য কেতবোৰ কথাও কৈ দিব পাৰে নেকি আগন্তুক দিনৰ নতুন পৰিকল্পনাৰ কথাও প্ৰধানমন্ত্ৰীয়ে ক'ব পাৰে নেকি কাৰণ দেশৰ যেতিয়া ডাঙৰ সিদ্ধান্তৰ কথা আহে তেতিয়া সেনাবাহিনীৰ মাজত হি সীমাবদ্ধ নাথাকে সেনাবাহিনী যদিও যুদ্ধবিৰতি বা যুদ্ধ বৰ্তমান অন্ত পৰাৰ কথা কৈছে কিন্তু প্ৰধানমন্ত্ৰীৰ হঠাৎ এই 8 বজাত দেশবাসীক সম্বোধন নিশ্চয় কৰবাত নহয় কৰবাত তাৎপৰ্য আছে নিশা 8 বজাত যে সম্বোধন কৰিব তাৰ কৰবাত নহয় কৰবাত অন্য কেতবোৰ কথাও থাকিব পাৰে সেইটো মাত্ৰ আমি সন্দেহ কৰিছো হয়তো থাকিব পাৰে অথবা প্ৰধানমন্ত্ৰীয়ে আন কেতবোৰ কথাও ক'ব পাৰে ভাৰতে কেনেধৰণে অপাৰেচনটো চলালে কেনেধৰণে ভাৰতে পৰাক্ৰম দেখুৱালে বীৰত্ব দেখুৱালে সেইখিনিও হয়তো থাকিব পাৰে অথবা নতুন ডাঙৰ ঘোষণাও হয়তো আজি নিশা 8 বজাত থাকিব পাৰে এটা সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে নিশা 8 বজালৈ নিশা 8 বজাত কি ঘোষণা হ'ব প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে সংবাদমেল দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংবাদমেলত অপাৰেচন সিন্দুৰক লৈ কিছু আলোকপাত কৰা হৈছে নৌসেনা স্থলসেনা বায়ুসেনাৰ যুটীয়া সংবাদমেল ডিজিএমও ৰাজীৱ ঘাইৰ অংশগ্ৰহণ ভাইচ এডমিৰেল এএন প্ৰমোদৰ অংশগ্ৰহণ আজি সংবাদমেলত এয়াৰ মাৰ্শ্বেল একে ভাৰতীয়ৰ অংশ সন্ত্ৰাস আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে আমাৰ যুঁজ বুলি আজি পুনৰ ডিজিএমও সদৰি কৰিলে 7 মেত কেৱল সন্ত্ৰাসবাদীৰ ঘাটিহে ধ্বংস কৰিছো পাকিস্তানে আমাৰ মিলিটাৰীৰ ওপৰত আক্ৰমণ কৰিছিল আক্ৰমণ কৰাৰ বাবেহে আমি প্ৰত্যাক্ৰমণ কৰিছিলো তিনিটা সেনাবাহিনী একেলগে কাম কৰিছিল বুলি কোৱা হৈছে অৰ্থাৎ স্থলসেনা বায়ুসেনা আৰু জলসেনা পাকিস্তানৰ ড্ৰোন আৰু মিসাইল আক্ৰমণক প্ৰতিহত কৰিলো বুলি আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংবাদমেলখনত সদৰি কৰা হ'ল এয়াৰ ডিফেন্স সিস্টেম প্ৰাচীৰ হিচাপে থিয় হৈছিল আমি অত্যাধুনিক মিসাইল সিস্টেমে ধ্বংস কৰিলো পাক ড্ৰোন আমি পাকিস্তানৰ PL-15E ধ্বংস কৰিলো লেজাৰ গানেৰে পাকিস্তানৰ ড্ৰোন ধ্বংস কৰিছিলো পাকিস্তানে নিৰীহ জনতাৰ ওপৰত টাৰ্গেট কৰিছিল চীনত নিৰ্মিত যুদ্ধ যন্ত্ৰ আমি ধ্বংস কৰিছো এয়াৰ ডিফেন্স সিস্টেমো চীনা ড্ৰোন কপ্টাৰ বা এনে ধৰণৰ কিছু সামগ্ৰী আমি ধ্বংস কৰিছো বুলি আজি এই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংবাদমেলত সদৰি কৰা হ'ল শিৱচুৰী মন্দিৰৰ ভক্তকো আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে এলওচি আৰু আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম নকৰাকৈ প্ৰত্যাক্ৰমণ কৰা হ'ল বুলি আজি পুনৰবাৰ স্পষ্ট কৰি দিয়া হৈছে ভাৰতৰ প্ৰতি 140খন দেশৰ সদিচ্ছা প্ৰকাশৰ কথাও আজি এই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংবাদমেলত সদৰি কৰা হ'ল পাক সেনাৰ বিৰুদ্ধে BSF অৰ্থাৎ বৰ্ডাৰ সিকিউৰিটি ফৰ্চেও সমান্তৰালকৈ আজি শেহতীয়া এই যুদ্ধকালীন সময়ছোৱাত প্ৰত্যুত্তৰ দিছিল বুলি সদৰি কৰা হ'ল আমাৰ সকলো এয়াৰবেছ কাৰ্যক্ষম হৈ আছে ভাৰতীয় নৌসেনা শক্তিশালী আৰু সক্ৰিয় আৰব সাগৰত তীক্ষ্ণ নজৰ ৰাখিছিল ভাৰতীয় নৌসেনাই কোনো সন্দেহজনক যুদ্ধ বিমানক প্ৰৱেশ কৰিব দিয়া নাছিল ভাৰতীয় বায়ুসেনাৰ সকলো মাৰণাস্ত্ৰ সক্ৰিয় ভাৰতীয় বায়ুসেনাৰ সকলো এয়াৰফিল্ড সক্ৰিয় যিকোনো অপাৰেচনৰ বাবে ভাৰতীয় বায়ুসেনা সাজু প্ৰয়োজনত পৰৱৰ্তী অভিযানৰ বাবেও সাজু বায়ুসেনা শত্ৰুৰ সকলো মাৰণাস্ত্ৰ ধ্বংস কৰাত আমি সক্ষম অপাৰেচন সিন্দুৰত ধ্বংস হ'ল চীনা আৰু তুৰ্কিছ ড্ৰোন আমি সকলো অত্যাধুনিক যুদ্ধৰ বাবে সাজু বুলি বায়ুসেনাই পুনৰ স্পষ্ট কৰি দিয়ে প্ৰতিখন যুদ্ধ বেলেগ বেলেগ পদ্ধতিৰে যুঁজা হয় এই যুদ্ধ পূৰ্বৰ যুদ্ধৰ দৰে নাছিল আৰু ভৱিষ্যতে হ'বলগীয়া যুদ্ধও সুকীয়া হ'ব মানে ইয়াত এটা এংগল থাকি দিলে ৰাখি গ'ল যে ভৱিষ্যতেও এখন যুদ্ধ হ'ব পাৰে তেনে ধৰণৰ সম্ভাৱনা আজিৰ সংবাদমেলখনত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সেই সংবাদমেলখনত কোৱা হ'ল যে ভৱিষ্যতে হ'বলগীয়া যুদ্ধও সুকীয়া হ'ব মানে আগন্তুক দিনত যে যুদ্ধ সদৃশ বা যুদ্ধ নহ'ব তাক নুই কৰিব নোৱাৰি তেওঁলোকৰ ইংগিতৰ প্ৰায় সেই কথাটো স্পষ্ট হৈছে হয়তো কিবা প্ৰকাৰে তেওঁলোকে এই সমগ্ৰ কৌশল বা পৰিকল্পনা হয়তো ৰচনা কৰিছে মানে আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যিখন সংবাদমেল যিখন ডিজিএমৰ সংবাদমেল তাত কৰবাত নহয় কৰবাত ৰহস্য থাকি গ'ল তেওঁলোকে এই কথাখিনি যে ক'লে ভৱিষ্যতে হ'বলগীয়া যুদ্ধও সুকীয়া হ'ব মানে ভৱিষ্যতে সঁচাকৈ এখন যুদ্ধ হ'বলৈ গৈ আছে নেকি আমাৰ মাল্টিলেয়াৰ এয়াৰ সিস্টেমৰ ব্যৰ্থ পাক সেনা আমাৰ মাল্টিলেয়াৰ এয়াৰ সিস্টেমক ব্যৰ্থ কৰাত বা সেই আমাৰ মাল্টিলেয়াৰ এয়াৰ সিস্টেমৰ বাবে পাকিস্তান সেনা ব্যৰ্থ হ'ল বুলিও আজি সদৰি কৰা হ'ল কিন্তু ইংগিতটো মন কৰিব ভৱিষ্যতে হ'বলগীয়া যুদ্ধও সুকীয়া হ'ব এই কথাখিনিৰ যথেষ্ট তাৎপৰ্য আছে আৰু তাৰ পাছতে আজি নিশা 8 বজাত দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিব সেইটো লক্ষণীয় মানে আজি নিশা 8 বজাত কিবা ডাঙৰ ঘোষণা কৰিব পাৰে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা 8 বজাৰ সময়খিনি নিৰ্ধাৰণ কৰি ল'লেই বহুতৰে বুকু কঁপি উঠে বহুতে উৎকণ্ঠাৰে ৰৈ থাকে ডাঙৰ ডাঙৰ ঘোষণা বহুকেইটা হৈছে অৱশ্যে কৰোনাকালীন সময়ৰ ঘোষণাকেইটাক আমি বাদ দিছোঁ কাৰণ সেইখিনি সময়ত পৰিস্থিতি বেলেগ আছিল তাৰ বাহিৰে ডাঙৰ ডাঙৰ ঘোষণা কিন্তু বহুকেইটা হৈছে নিশা 8 বজাত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰাৰ সময়ছোৱাত আজিও নিশা 8 বজাতে এই নিৰ্দিষ্ট সময়টোতে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব আজিও কিবা ডাঙৰ এটা ঘোষণা কৰিব নেকি দেশৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ ওপৰত আক্ৰমণৰ বা পেহেলগাম আক্ৰমণৰ পাছত পাকিস্তানক নাশ কৰি দিয়া সন্দৰ্ভত
বা আন কেতবোৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কিবা ডাঙৰ ঘোষণা কৰিব পাৰে নেকি আমি পুনৰ স্পষ্টীকৰণ দিওঁ যে সেয়া মাত্ৰ আমাৰ অনুমানহে প্ৰধানমন্ত্ৰীয়ে কি কয় তেওঁ সেয়া নিজা বক্তব্য হ'ব তেওঁ নিজেই সেইখিনি কথা পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হয়তো জানিব আমি গম নাপাওঁ মাত্ৰ আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে হয়তো কিবা ডাঙৰ ঘোষণা হ'ব পাৰে অপেক্ষা কৰি আছোঁ উৎকণ্ঠাৰে নিশা ৮ বজালৈ আপোনালোকে হয়তো অপেক্ষা কৰিছে আপোনালোকৰ মতামত লাগে আমাক আপোনালোকে কি সম্ভাৱনা দেখিছে নৰেন্দ্ৰ মোদীয়ে কি কথা ক'ব ডিজিএমও বা প্ৰতিৰক্ষা মন্ত্ৰালয়ে সংবাদমেলত যিখিনি কথা ক'লে একেখিনি অৰ্থাৎ গতানুগতিক কথাখিনি ক'ব নে অন্য সুকীয়া কিবা ডাঙৰ কথা ক'ব পাৰে কমেণ্ট ভৰাই দিয়ক আপোনালোকে ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে কমেণ্ট ভৰাই দিয়ক আপোনালোকৰ মতামত আপোনালোকৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰক যে নিশা ৮ বজাত আজি প্ৰধানমন্ত্ৰীয়ে কেনেধৰণৰ কথা উল্লেখ কৰিব পাৰে ইয়া দেশৰ সন্মানৰ কথা দেশৰ একতাৰ কথা আমাৰ ভাৰতবৰ্ষৰ বীৰত্বৰ কথা শত্ৰুক নাশ কৰাৰ কথা সেয়েহে আমি আপোনালোকৰ কমেণ্ট বিচাৰিছোঁ আশা কৰিছোঁ আমি ৮ বজাত কিছু নতুন খবৰ হয়তো শুনিবলৈ পাম প্ৰধানমন্ত্ৰীয়ে হয়তো বিশেষ কিছু কথা বা তথ্য দেশবাসীৰ সন্মুখত দাঙি ধৰিব অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ কিন্তু কওঁ আপোনালোকে আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰক ফেচবুকত ফ'ল' কৰক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰক চাই থাকিব নিউজ